নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছোঁ। আমাৰ ভাৰতত আকৌ এবাৰ লকডাউন হ'ব পাৰে। যেনেকৈ নেকি কৰোনা মহামাৰীৰ সময়ত আমি প্ৰায় 3 মাহ দিন সময় ঘৰৰ ভিতৰতে আবদ্ধ হৈ আছিলোঁ। না আমাৰ হাতত কাম আছিলে, না আমাৰ হাতত খাবৰ কাৰণে পৰ্যাপ্ত বস্তু আছিলে, না আমি ক'ৰবাত ওলাব পাৰিছিলোঁ। ঠিক তেনেকুৱা ধৰণৰ হয়তো এতিয়া পৰিস্থিতি আকৌ এবাৰ আমাৰ ভাৰতবৰ্ষত সৃষ্টি হ'ব পাৰে। আকৌ হয়তো আমি লকডাউনৰ নিচিনা এটা পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰোঁ। এই কথা মই কোৱা নাই, এই কথা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে যে লকডাউনৰ নিচিনা পৰিস্থিতি আমাৰ ভাৰতত আকৌ আহিবলৈ গৈ আছে, গতিকে আমি তাৰ কাৰণে সাজু হ'ব লাগিব। আৰু লগতে বিজেপি সাংসদেও কৈছে যে লকডাউনৰ নিচিনা পৰিস্থিতি এতিয়াও হোৱা নাই, যদিও পুনৰবাৰ লকডাউন হ'ব পাৰে আমাৰ ভাৰতবৰ্ষত, আৰু তাৰ কাৰণে আমি আগতীয়াকৈ প্ৰস্তুত হৈ থাকিব লাগিব। তো বন্ধু বান্ধৱীসকল, আপোনালোকেও হয়তো ঠিক তেনেধৰণৰ বাতৰিবিলাক শুনা পাইছে, কিন্তু কিয় একজেক্টলি আমাৰ ভাৰতত লকডাউনৰ নিচিনা পৰিস্থিতি আকৌ এবাৰ হ'ব? কৰোনা মহামাৰীৰ সময়ত যেনেকৈ আমি ঘৰতে আবদ্ধ হৈ আছিলোঁ, ঠিক তেনেকুৱা লকডাউন আকৌ এবাৰ কিয় হ'ব, সেই সম্পৰ্কত আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন চৰ্টছ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ আজিৰ খবৰটোৰ ফালে। খবৰটো দিয়াৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা অনুৰোধ, যদি খবৰটো চাই ভাল পায় তেন্তে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আপোনালোকৰ নিশ্চয় লকডাউনৰ সেই পৰিস্থিতিটোৰ কথা মনত আছে। নিশ্চয়কৈ আপোনালোকে লকডাউনত ভুক্তভোগী হৈছিলে। না আমাৰ হাতত কাম আছিলে, না আমাৰ হাতত ভালদৰে খাবৰ কাৰণে বয় বস্তু আছিলে, না আমি ভালদৰে ঘূৰিবলৈ যাব পাৰিছিলোঁ। আমাৰ হাতত সকলোবিলাক বন্ধ আছিলে। যিসকলে দৈনিক হাজিৰা কৰি খাইছিলে তেওঁলোকৰ যথেষ্ট পৰিমাণৰ অৱস্থা বেয়া হৈ পৰিছিলে। যিসকল লোকে প্ৰাইভেট কোম্পানীত চাকৰি কৰিছিলে, প্ৰায় সংখ্যক লোকৰ চেলেৰি আধা হৈ পৰিছিলে। কিছু সংখ্যক লোকক চাকৰিৰ পৰা বৰখাস্ত কৰিছিলে। যিসকলে চৰকাৰী চাকৰি কৰিছিলে তেওঁলোকৰতো বিৰাট মজা আছিলে, তেওঁলোকে ঘৰতে বহি বহি চেলেৰি লাভ কৰিছিলে। আপুনিও বাৰু সেই লকডাউনৰ পৰিস্থিতিটোৰ সন্মুখীন হৈছিলে নে নাই হোৱা, কমেণ্ট ছেকশ্যনত জনাবলৈ কিন্তু নাপাহৰিব। অৱশ্যে সেই লকডাউনত ময়ো বহি বহি প্ৰায় 3 মাহমান চেলেৰি পাইছিলোঁ। সেই সময়ত মই এটা কোম্পানীত কাম কৰি আছিলোঁ, যাৰ বাবে সেই কোম্পানীটোৱে বঢ়াই চেলেৰি দিছিলে। আৰু যি কি নহওক, এতিয়া আকৌ এবাৰ সেই একেই পৰিস্থিতিটো ঘূৰি আহিব পাৰে আমাৰ ভাৰতবৰ্ষত। আকৌ সেই পৰিস্থিতিৰ এতিয়া সন্মুখীন হ'ব পাৰে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে স্বয়ং কৈছে যে আকৌ লকডাউনৰ নিচিনা পৰিস্থিতিৰ কাৰণে আমি সাজু হ'ব লাগিব। আকৌ লকডাউনৰ নিচিনা পৰিস্থিতি আমাৰ ভাৰতবৰ্ষত আকৌ এবাৰ হ'ব বুলি জনাইছে। কৰোনা মহামাৰীৰ সময়ত লকডাউন হৈছিলে কৰোনা মহামাৰীৰ বাবে, যাতে কৰোনা মহামাৰীটো অধিক মানুহৰ মাজত বিয়পি নপৰক, তাৰ কাৰণে কৰোনা মহামাৰীৰ সময়ত লকডাউন দিছিলে, সম্পূৰ্ণ লকডাউন দিছিলে। আৰু পাছলৈ যেতিয়া নেকি ভেকচিন ল'লে মানুহবিলাকে, তেতিয়া অলপকৈ খুলি দিয়া হৈছিলে। এতিয়া এই বৰ্তমান সময়ত যিটো লকডাউনৰ কথা উল্লেখ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে, সেইটো অৱশ্যে কোনো ডাঙৰ ভাইৰাছৰ বাবে নহয়, কোনো মহামাৰীৰ বাবে নহয়। এই লকডাউন হ'বলৈ গৈ আছে ইন্ধনৰ শ্বৰ্টেজৰ বাবে, ইন্ধন ক্ৰাইচিছৰ বাবে হয়তো লকডাউন হ'ব পাৰে বুলি তেখেতে জনাইছে। এতিয়ালৈকে কিন্তু অফিচিয়েল ষ্টেটমেণ্ট দিয়া নাই যে লকডাউন হ'ব আমুক তাৰিখৰ পৰা, বা লকডাউন হ'বই যে তাৰ কনফাৰ্মেশ্যন দিয়া নাই। কিন্তু লকডাউনৰ নিচিনা পৰিস্থিতি আমাৰ ভাৰতবৰ্ষত আকৌ এবাৰ সৃষ্টি হ'ব পাৰে বুলি জনাইছে, আৰু তাৰ কাৰণে আমাক প্ৰস্তুত হৈ থাকিবলৈ দিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে। বৰ্তমান সময়ত যদি আমি চাবলৈ যাওঁ তেনেহ'লে গম পাম যে আমাৰ ভাৰতবৰ্ষত এতিয়া বৰ্তমান সময়ত আমাৰ ভাৰতৰ খাৰুৱা তেলৰ ষ্টক 15% কমি গৈছে বুলি খবৰ ওলাই পৰিছে। খবৰ ওলোৱা অনুসৰি মাত্ৰ 18 দিনৰ বাবেহে খাৰুৱা তেল ভাৰতবৰ্ষত মজুত আছে। মাত্ৰ 18 দিনৰ কাৰণে খাৰুৱা তেল মজুত আছে, আৰু আমাৰ ভাৰতবৰ্ষৰ খাৰুৱা তেলৰ ষ্টক 15%লৈ কমি আহিছে বুলি জনাইছে। যিহেতু বৰ্তমান সময়ত ইৰাণ আৰু ইজৰাইলৰ যুদ্ধ হৈ আছে, ইৰাণ আৰু ইজৰাইলৰ যুদ্ধৰ মাজতে এতিয়া আমাৰ ভাৰতে খাৰুৱা তেলসমূহ আনিব পৰা নাই, য'ৰ পৰা নেকি পেট্ৰল, ডিজেল বা অন্যান্য ইন্ধনবিলাক প্ৰস্তুত কৰা হয়। সেই খাৰুৱা তেল আনিব পৰা নাই ইৰাণ আৰু ইজৰাইলৰ যুদ্ধৰ বাবে, যাৰ ফলত নেকি এতিয়া ভাৰতত ইন্ধনৰ ক্ৰাইচিছ হ'ব পাৰে। ইন্ধনৰ ক্ৰাইচিছ হ'ব পাৰে নহয়, ক্ৰাইচিছ এক প্ৰকাৰে হৈছে বুলিয়ে ক'ব পাৰি। আমি ক্ৰাইচিছৰ
সন্মুখীন হৈছো বুলিয়ে ক'ব পাৰি কিয়নো হয়তো আপোনালোকে চাগে লক্ষ্য কৰিছে কিছু দিনৰে পৰা বিগত প্ৰায় 1 মাহ 1.5 মাহৰ পৰা হয়তো আপোনালোকে সময়মতে LPG সিলিন্ডাৰ লাভ কৰা নাই হয়তো আপোনালোকে সময়মতে ইচ্ছা অনুসৰি আপোনালোকৰ গাড়ীখনত পেট্ৰল ডিজেল ভৰাব পৰা নাই এইটো এটা ইন্ধনৰ ক্ৰাইসিস বুলিয়ে ক'ব পাৰি ইয়াৰ পূৰ্বে জানো আপোনালোকে এনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হৈছিল কেতিয়াও আপোনালোকে তেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হোৱা নাই ইয়াৰ পূৰ্বে আপোনালোকে যেতিয়াই বিচাৰিছিলে তেতিয়াই LPG সিলিন্ডাৰ পাইছিলে আপোনালোকে যিমান ইচ্ছা কৰে সিমান পেট্ৰল ডিজেল আপোনাৰ গাড়ীখনত ভৰাব পাৰিছিল কিন্তু আপোনালোকে বৰ্তমান সময়ত হয়তো দেখিবলৈ পাইছে যে ইন্ধনৰ ক্ৰাইসিস হৈছে পেট্ৰল ডিজেল LPGৰ ক্ৰাইসিস হৈছে যাৰ ফলত নেকি আমি দেখিবলৈ পাইছো যে আমি যিমান বিচাৰো সিমান পেট্ৰল দিয়া নাই পেট্ৰল ডিপুসমূহে তাৰ লগতে আমি অধিক দামত LPG সিলিন্ডাৰ ক্ৰয় কৰিব লগা হৈছে বৰ্তমান কেৰালা চৰকাৰে এটা নিয়ম বনাই দিছে কেৰালাত এখন গাড়ী বা এখন বাইকে কেৱল 5000 টকাৰ লৈকেহে পেট্ৰল ভৰাব পাৰিব আৰু ডিজেল মাত্ৰ 200 লিটাৰ লৈকেহে পাব এনেকুৱা এটা নিয়ম বৰ্তমান সময়ত বনাই দিছে কেৰালাৰ চৰকাৰে ইয়াতকৈ বেছি পেট্ৰল ডিজেল নিদিয়ে এখন গাড়ীয়ে মানে যিবিলাক গাড়ী নেকি পেট্ৰলৰ দ্বাৰা চলে পেট্ৰলৰ গাড়ীবিলাকে মাত্ৰ 5000 টকাৰ পেট্ৰলহে পাব মানে অলমোস্ট 50 লিটাৰ পেট্ৰল পাব আৰু যিবিলাক নেকি ডিজেলৰ দ্বাৰা চলা বাহন আছে ডিজেলৰ দ্বাৰা চলা বাহনবিলাক যেহেতু হেভি ভেহিকেল থাকে তো সেইবিলাকে মাত্ৰ 200 লিটাৰলৈকেহে ডিজেল লাভ কৰিব বুলি জনাইছে এতিয়া কেৱল ইন্ধনৰ শৰ্টেজৰ বাবে লকডাউন কিয় হ'ব পাৰে এইটোটা ডাঙৰ প্ৰশ্ন হয়তো আপোনালোকৰ মনত উত্থাপিত হ'ব পাৰে এতিয়া যেতিয়াই নেকি আমাৰ ভাৰতবৰ্ষত ইন্ধনৰ শৰ্টেজ হ'ব ইন্ধনৰ শৰ্টেজ হোৱাৰ লগে লগে সম্পূৰ্ণৰূপে ট্ৰান্সপৰ্টেশন বন্ধ হৈ পৰিব না মেডিকেল সমূহলৈ মেডিকেলৰ প্ৰয়োজনীয় বস্তুসমূহ আহিব না গেলামালৰ দোকানীৰ ওচৰলৈ গেলামালৰ বস্তুবিলাক সময়মতে আহিব কাৰণ গেলামালৰ দোকানীসমূহে যিবিলাক বস্তু বিক্ৰী কৰে আমাক সেই বস্তুবিলাক গেলামালৰ দোকানীয়েটো ঘৰতে পেকিং নকৰে সেই বস্তুবিলাক কৰবাত নহয় কৰবা ফ্যাক্টৰীত নিৰ্মাণ কৰা হয় আৰু প্ৰায়বিলাক ডাঙৰ ডাঙৰ ফ্যাক্টৰী চলে কিহৰ পৰা ফ্যাক্টৰী চলে ইন্ধনৰ পৰা ইন্ধনৰ শৰ্টেজ যেতিয়াই হ'ব শৰ্টেজ হোৱাৰ লগে লগে তেওঁলোকে বস্তু প্ৰস্তুত কৰিব নোৱাৰিব বস্তু প্ৰস্তুত যেতিয়া তেওঁলোকে কৰিব নোৱাৰিব বস্তুবিলাক আমাক দিব নোৱাৰিব আৰু তাৰ লগতে ট্ৰান্সপৰ্টেশনৰ সমস্যা আহি যাব পেট্ৰল ডিজেলৰ নাটনি হোৱাৰ লগে লগে গাড়ী মটৰবিলাক নচলিব গাড়ী মটৰ নচলাৰ লগে লগে সেই বস্তুবিলাক আনি আমাৰ ওচৰত দিবহি নোৱাৰিব এনে ধৰণৰ নানান ধৰণৰ সমস্যাৰ যিবিলাক সৃষ্টি হ'ব কৰোনা মহামাৰীৰ সময়তকৈ এটা বেয়া সময় আমি হয়তো দেখিবলৈ গৈ আছো কাৰণ কৰোনা মহামাৰীৰ সময়ত ইন্ধনৰ শৰ্টেজ হোৱা নাছিলে যাৰ বাবে নেকি অনলাইন ফুড ডেলিভাৰী পাৰ্টনাৰবিলাক চলি আছিল যাৰ ফলত নেকি আমি সুইগি জমেটোৰ জৰিয়তে বস্তু অৰ্ডাৰ কৰি খাব পাৰিছিলো যাৰ জৰিয়তে নেকি আমি অনলাইনৰ পৰা বস্তু অৰ্ডাৰ কৰিব পাৰিছিলো কিন্তু বৰ্তমান যেহেতু ইন্ধনেই নাইকিয়া হ'ব ইন্ধন নাইকিয়া হলে সেই বস্তুবিলাক ডেলিভাৰী কৰাত যথেষ্ট অসুবিধা হৈ পৰিব হয়তো সাগে দোকান বজাৰ এইবিলাক বন্ধ নাৰাখিব পাৰে এইবিলাক হয়তো খোলা ৰাখিব পাৰে কেৱল যিবিলাক নেকি গাড়ী মটৰ আছে সেইবিলাক হয়তো বন্ধ ৰাখিব পাৰে কিন্তু সেইবিলাকেই যদি বন্ধ হৈ যায় দোকান বজাৰবিলাক কিমান দিনৰ কাৰণে চলিব কিমান দিন তেওঁলোকে বস্তু ষ্টক কৰি ৰাখিব লাহে লাহে সেই বস্তুবিলাক নাইকিয়া হ'ব দোকানত আমি নোপোৱা হম দোকানবিলাক বন্ধ হ'ব হয়তো আপোনালোকে বৰ্তমান দেখা পাইছে বহুতো হোটেল বন্ধ কৰি দিব লগা হৈছে কিহৰ কাৰণে কাৰণ LPGৰ শৰ্টেজ হৈছে কিমান অধিক দামত ক্ৰয় কৰি LPG সিলিন্ডাৰে মানুহক ভাত খুৱাব তো তাৰ কাৰণে তেওঁলোকে দোকানেই বন্ধ কৰি দিছে কাৰণ দামটোটো ইমান বঢ়াই দিব নোৱাৰি তেওঁলোকৰ যিমান খৰচা হৈছে সিমানটো উপাৰ্জন হোৱা নাই যাৰ ফলত বন্ধ কৰি পেলাইছে তো বন্ধুসকল ইন্ধনৰ শৰ্টেজেও কিন্তু আমাক এটা বেয়া পৰিস্থিতিৰ ফালে ঠেলি দিব পাৰে যাৰ কাৰণে নেকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে যে এনেকুৱা এটা পৰিস্থিতি যদি আপোনালোকে চাব নিবিচাৰে তেনেহলে ইন্ধনৰ আপোনালোকে কমকৈ ব্যৱহাৰ কৰক আপোনালোকে কমকৈ বয় বস্তু ব্যৱহাৰ কৰক পইচা হাসি ৰাখিবলৈ যত্ন কৰক কাৰণ বস্তুৰ দাম অত্যাধিক বাঢ়িবলৈ গৈ আছে বৰ্তমানেও অত্যাধিক বৃদ্ধি হৈছে ইয়াতকৈ আৰু বেছি আমাক দাম নালাগে হৈ গৈছে আৰু অত্যাধিক দাম বৃদ্ধি পাইছে কিন্তু তাতকৈও বৃদ্ধি হ'ব পাৰে আৰু ইয়াতকৈও হয়তো আমি বেয়া দিন দেখিব পাৰো এতিয়ানো কি দেখিছো বৰ বিশেষ বেয়া দিন দেখাই নাই কেৱল পেট্ৰল ডিজেল বিলাক অলপমান মানে শৰ্টেজ হৈছে আৰু বস্তুবিলাকৰ দাম বৃদ্ধি হৈছে কিন্তু যদিহে সম্পূৰ্ণৰূপে খাৰুৱা অইল অহা বন্ধ হৈ যায় তেতিয়াতো আমি মাৰাত্মক সমস্যাত পৰি যাম আমাৰ ভাৰতত
প্ৰত্যেক মানে দুখীয়া শ্ৰেণীৰ মানুহ সমস্যাত পৰি যাব, কাম কাজ নাইকিয়া হ'ব, মানুহৰ সেই আকৌ লকডাউনৰ নিচিনা মানে কৰোনা মহামাৰী লকডাউনৰ নিচিনাকৈ এটা পৰিস্থিতিৰ সৃষ্টি হ'ব। তো বন্ধুসকল, সেইকাৰণে আপোনালোকক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে যে অপ্ৰয়োজনীয়ত আপোনালোকে ফিউল কনজাম্পশ্যন নকৰিবই। পৰাপক্ষত আপোনালোকৰ তাত যদি মেট্ৰ' চলে মেট্ৰ'ৰ দ্বাৰা ট্ৰেভেল কৰিব, যদি বাছ চলে বাছৰ দ্বাৰা ট্ৰেভেল কৰিব, প্ৰাইভেট ভেহিকেল ব্যৱহাৰ নকৰিবই। তো আপোনালোকক সেইকাৰণে এটা ৰিকুৱেষ্ট, যেতিয়ালৈকে মানে অকণমান কণ্ট্ৰলত নাহে তেতিয়ালৈকে পৰাপক্ষত খৰচাবিলাক অকণমান কমকৈ কৰিব, নহ'লে লকডাউনৰ সময়ছোৱাত আপোনালোকৰ অধিক সমস্যা হ'ব, বস্তুৰ দাম আৰু বাঢ়িব। তো বন্ধুসকল বছ, আজিৰ ভিডিঅ'ত জনাবলগীয়া সৰু এটা ইনফৰমেশ্যন ইমানে আছিলে, জানি কেনে পালে সেই সম্পৰ্কত জনাব। পুনৰ এটা ভিডিঅ'ত সকলোকে লগ পোৱাৰ আশা জনাই বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।